হেল্ল' গাইজ, আজি ভিডিঅ'টো বেলেগ ধৰণৰ হ'বলৈ গৈ আছে। তো আজি আমাৰ ঘৰতে মানে পুথি পঢ়া পাঠ, ভাগৱত পাঠ পতা হৈছে। তো বাহঁত ঘৰত আহি পালেহি। তো এইফালে ভকতে পুথি পঢ়ি আছে আৰু আমি চব জলপান ৰেডি কৰি আছোঁ। তো ওচৰৰ মানুহ আহিছে, আকৌ বৰমাহঁতো আহিছে, ভণ্টিহঁতো আহিছে, মুনু আৰু বৰমা বহি আছে। আৰু এইফালে আমি চাহৰ যোগাৰ কৰি আছোঁ, চাহ তাহ দিছোঁ। এফালে ভকতকো চাহ তাহ দিয়া হৈ গৈছেহি। এতিয়া ভাগৱত আৰম্ভ কৰিছে আৰু সামৰিলেও এতিয়া প্ৰসাদো দিব এতিয়া। আৰু এইফালে আমি জলপান আনি দিছোঁ গোঁসাই ঘৰৰ ভিতৰতে ভকতৰ কাৰণে, আৰু বাকীখিনি আমি ভিতৰতে খাম আৰু। এইফালে ঘৰৰে দৈ হয় আমাৰ, চব জলপান দিছে মায়ে। মই প্ৰসাদ কেইটামান খাই লওঁ। এইফালে ভিতৰৰ মানুহখিনিও প্ৰসাদ খাইছে। ভিতৰৰ মানুহৰ কাৰণে জলপান ৰেডি কৰিছোঁ। এয়া মুনুৰ কাৰণে, তাই বোলে জলপান নাখায়, সেইকাৰণে গ্লাছত দৈ দিছোঁ। আমি সেৱা চেৱা কৰি পেলাই আগবঢ়াই দিছোঁ আৰু চবেই খাই আছে, পাপাও খাই আছে প্ৰসাদ, পেলাই মই খাই আছোঁ। তাৰফালে চবেই জলপান খাই আছে কথা পাতি। এতিয়া লাষ্টত মানে ক'ল্ড ড্ৰিংকছ অনা হৈ আছিলে, তো ক'ল্ড ড্ৰিংকছ দিছে আমাৰ ভাইটিয়ে সেৱা কৰি পেলাই। এতিয়া ভকতক বিদায় দিয়া সময় হৈ গ'ল। তাৰপিছত আমি খেললৈ যাব লাগে, মানে একচুৱেলি আজি খেল আছে, কিন্তু আমি এতিয়ালৈকে যাব পৰা নাই। অলম'ষ্ট 2:30 হৈ গৈছে। তো আমি এতিয়া চবকে বিদায় কৰি দি মানে যাম আৰু খেললৈ। ভাত কেইটামান খাই লওঁ। এতিয়া খেললৈ আহি আছোঁ, আমি পথাৰ দিয়ে আহি আছোঁ, মানে পিছফালে ফিল্ডত পতা হৈছে। আমি চব আহি আছোঁ। এয়া চাওক, বৌ খেতি আমাৰ ওচৰৰ কাকাহঁতৰ মাটি হয়। ইয়াতে ধুনীয়া হৈছে মানে দেখিবলৈ। আৰু এইয়া ফিল্ডত দেখিছে মানে খেল হৈ আছে। তো আমি এতিয়া খেল দিব লাগিব কিবা এটা। আমি এতিয়া ৰছী টানা খেল দিম, মানে আহিয়ে এইটোতহে লাগিছোঁ আকৌ। জিকি পেলাই যাব লাগিব। আৰু এইফালে কাবাডী হৈ আছে বোৱাৰীসকলৰ। মজা লাগিছে চাই। এতিয়া আমি গোটেইকেইজনী বাই ভনী বহি আছোঁ, আৰু আমাৰ টিকলিও আছেহি। এইফালে বোৱাৰীসকলে বেয়া খেলিছে, ধৰিলে। এতিয়া পাৰ পুখুৰী ময়ো খেলিছিলোঁ, কিন্তু মোৰ ভিডিঅ' ক্লিপটোৱে নল'লে, ভিডিঅ'টোৱে অন নকৰিলে পোৱালীজনীয়ে। মানে বেলেগক দিয়া হৈ আছিলে মোবাইলটো। মই এইবিলাক খেলত একেবাৰে এক্সপাৰ্ট নহয়, নাজানোৱে এইবিলাক খেলিবলৈ। ৰছী টানাটো জানো অৱশ্যে দেই, সেইটোতে পাৰোঁ আৰু বাকী নাজানো। এই বাহঁতে খেলি আছে। এয়া চব পোৱালীবিলাক আৰু গাঁৱৰ মানুহসকল বহি আছে। এতিয়া আমাৰ এই ৰছী টানা পাৰ্টি ৰেডি হৈ আছে। এইটো চাইডে আমি ছোৱালীখিনি, আৰু এইটো চাইডে মানে অপজিট পাৰ্টিত আছে বোৱাৰীসকল। কোন জিকে এতিয়া চাই থাকক আপোনালোকে। আপোনালোকে জনাব, খেল ধেমালি খেলিছে নে নাই, কমেণ্টত নিশ্চয় জনাব। আৰু সকলোকে পুনৰবাৰ ৰঙালী বিহুৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তো কমেণ্টত জনাবলৈ নাপাহৰিব। তো এতিয়া আমি হুঁচৰি গাবলৈ ৰেডি হৈ আছোঁ, মানে ভাটিবেলা কাপোৰ কানি পিন্ধি কৰি সকলো ৰেডি হৈ আছোঁ। সন্ধিয়া আমাৰ এতিয়া 7:30 মানে বাজিলে, আৰু এতিয়া আমি গাঁৱতে গাবলৈ যাম। এয়া হৈছে প্ৰথম আমাৰ হুঁচৰি গৃহস্থ। তো ইয়াৰ পৰাই আৰম্ভ কৰিম। এতিয়া আমাৰ ঘৰত পাইছেহি। আমি এতিয়া সেয়া কৰিম আৰু প্ৰথমে ভিডিঅ' ক্লিপটো ল'লোঁ। তো চাওক, এতিয়া আমাৰ পাপাই নাম দিব বোলে। তো কিনো দিয়ে, মানে আগতে আমাৰ পাপাহঁতে ডেকা কালত আৰু এতিয়া বহুত দিনৰ মূৰত পাইছে, ফূৰ্তি পাইছে আৰু চাকৰি জীৱনটো নাপায় নহয়, সেইবাবে এতিয়া ছুটি আহিছে কাৰণে নিজে নাম দিছে। চাই থাকক।
আহি এতিয়া শেষ মোৰ পাইছোঁহি আৰু ইয়াতে গোটেই গালে বিহু গাই এনেই ফুলি কৰিছে ল'ৰাবিলাকৰ এয়াই আমাৰ শেষ ঘৰ তাৰপিছত আমি ঘৰমা হ'ম আৰু তো এতিয়া আমি আহি পেলাই নামঘৰৰ বাটতে পইচাবিলাক জুখিছোঁ আৰু ক'ত কি উঠিছে ইয়াতে হিচাপ পত্ৰ কৰি পেলাই থৈ দিয়া হ'ব তাৰপিছত আমি খানা খাম বিহুৰ পিছত মানে ফাংচনৰ পিছত আৰু আহি চেঞ্জ কৰি ভাতকেইটা খাই ডাইৰেক্ট বিচনাতে পৰি দিছোঁ আৰু ইমান মানে ভাগৰ লাগিছে ভৰি চৰি বিষাই গৈছেগৈ তো বাই বাই গাইজ আকৌ এটা নতুন ব্লগত লগ পাম গুড নাইট বাই বাই